সেৱা শুশ্ৰূষা ভক্তি কৰিব লাগে আপোনালোক গুণগ্ৰাহী লোক আপোনালোকে নিজ গুণে প্ৰসন্ন হৈ উদ্যোক্তাসকলৰ মনৰ অভিষ্ট খেতি হোৱাকৈ আশীষ কৰিব বাবে আমি আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই আজি গোলাঘাটতো আমি সকলোৱে হৈছোঁ আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ জাষ্টিছ বিচাৰিছোঁ আন্তৰিকতাৰে আৰু আমি এটা মেছেজ দিব বিচাৰিছোঁ যে ন্যায় কোনে দিব ন্যায় দিব আদালতে নাই দিব যে আদালতত যি ন্যায় প্ৰক্ৰিয়া চলিব সেই প্ৰক্ৰিয়া হ'ব লাগে ফাষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে আৰু জুবিনে জাষ্টিছ পাব লাগে সেইটোৱে আমাৰ কথা আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি সকলোৱে অসমবাসীয়ে তেখেতক আমি আদৰ কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু সেই জুবিনৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ আদালতৰ প্ৰক্ৰিয়া হ'ব লাগে আৰু লগতে জুবিনৰ যি স্মৃতি এই স্মৃতি যুগমীয়াকৈ আমি সকলোৱে ৰাখিব লাগিব সকলোকে আহ্বান জনাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ দলে এলানি কাৰ্যসূচী ঘোষণা কৰিছে আমি সকলোৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ নিজৰ বিধানসভা সমষ্টিত আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিম যিয়ে জুবিনৰ স্মৃতি আমি চিৰজীৱীয়া কৰি ৰাখিব পাৰোঁ গতিকে আপোনাক সকলোকে আহ্বান জনাইছোঁ যে জুবিন গাৰ্গ এজন শিল্পী আৰু শিল্পী মৃত্যু নাই তেওঁ কায়িকভাৱে আমাৰ মাজত নাই যদিও জুবিন গাৰ্গক সকলোৱে অসমবাসী ৰাইজে তেওঁক মানসিকভাৱে জীয়াই ৰাখিব সেইটোৱে আমি সকলোৱে কামনা কৰিছোঁ এই যাত্ৰাত আমাৰ সেই উদ্দেশ্য যে আমি প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে যিদিনাখনেই শিল্পীগৰাকীৰ মৃত্যু ঘটিলে অকাল মৃত্যু তেতিয়াৰ পৰাই তেখেতৰ সমাধিস্থল গঠন কৰালৈকে সকলোখিনি কাম এজন জ্যেষ্ঠ ভাতৃৰ নিচিনাকৈ আন্তৰিকতাৰে কৰিছে আৰু আমি আশা কৰিছোঁ যে সেইকাৰণে পুনৰ আমি এই যাত্ৰাৰ এটাই উদ্দেশ্য যে আমি সঁচা অৰ্থত জুবিনৰ আমি ন্যায় বিচাৰোঁ আৰু জুবিনৰ যাতে আত্মাই শান্তি পাওক চিৰ শান্তি পাওক থাকে।